উপস্থিত আছো লাহৰিঘাট ব্লক খেলপথাৰত আৰু আজি লাহৰিঘাট সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ডাক্তৰ নজৰুল ইছলাম আজি গুৱাহাটীৰ এখন চিকিৎসালয়ত আজি শেষ নিশ্বাস ত্যাগ কৰে আৰু যিগৰাকী প্ৰাক্তন মন্ত্ৰী আছিলে ডাক্তৰ নজৰুল ইছলাম তেখেতৰ হাজাৰ হাজাৰ গুণমুগ্ধ ইতিমধ্যে লাহৰিঘাট ব্লক খেলপথাৰত ভিৰ কৰা পৰিলক্ষিত হৈছে কিয়নো আৰু খন্তেক সময় পাছতে ডাক্তৰ নজৰুল ইছলামৰ যি মৃতদেহ নশ্বৰ দেহ ইয়াত আনি শেষ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে সমষ্টিবাসী ৰাইজ ইতিমধ্যে সমবেত হোৱা পৰিলক্ষিত হৈছে মই পুনে ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ এয়া দেখিবলৈ পোৱা গৈছে লাহৰিঘাট ব্লক খেলপথাৰৰ দৃশ্য কিয়নো ডাক্তৰ নজৰুল ইছলাম প্ৰাক্তন মন্ত্ৰী তথা লাহৰিঘাট সমষ্টিত বিগত 5 বাৰকৈ আচলতে বিধায়ক আছিলে তেখেতে আজি গুৱাহাটীৰ এখন চিকিৎসালয়ত মৃত্যু শেষ নিশ্বাস ত্যাগ কৰিছে আৰু তেখেতৰ নশ্বৰ দেহ লাহৰিঘাট ব্লক খেলপথাৰত আৰু খন্তেক সময় পিছতে ইয়ালৈ অনা হ'ব কিন্তু হাজাৰ হাজাৰ গুণমুগ্ধ ইয়াতে তেখেতসকল শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ কাৰণে উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আমাৰ সৈতে এগৰাকী ডাক্তৰ নজৰুল ইছলামৰ ঘনিষ্ঠ তেখেতৰ লগত আমি কিছু মতামত লোৱাৰ কাৰণে চেষ্টা কৰিম আচলতে কি ক'ব প্ৰাক্তন মন্ত্ৰী তথা লাহৰিঘাট সমষ্টিৰ 5 বাৰৰ বিধায়ক আজি শেষ নিশ্বাস ত্যাগ কৰিছে আপুনি যিহেতু তেখেতক প্ৰথমৰ পৰাই পাইছে তো এই সন্দৰ্ভত আপুনি কি ক'ব হয় তেখেত 1996 চনৰ পৰাই লাহৰিঘাট সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল তেখেত একেৰাহে 5 বাৰকৈ লাহৰিঘাট সমষ্টিৰ বিধায়ক হৈছে আৰু প্ৰয়াত তৰুণ গগৈ ছাৰৰ 3টা কাৰ্যকালতে তেখেত অসম মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে তেখেতৰ দিনত আমাৰ লাহৰিঘাট সমষ্টিৰ বহুত ধৰণৰ উন্নয়ন হৈছে নদীৰ গৰাখহনীয়াকে ধৰি ৰাস্তা ঘাটৰ অৱস্থা আগত নাছিলেই তেখেতৰ দিনতেই ৰাস্তা ঘাট নদীৰ গৰাখহনীয়া ৰোধৰ কাৰণে তেখেতৰ বহুত চেষ্টাৰ ফলত আমাৰ লাহৰিঘাট সমষ্টিৰ কাৰণে কাম কৰিছিল আৰু মই তেখেতক একেবাৰে ওচৰৰ পৰা পাইছিলোঁ তেখেত মন্ত্ৰী হৈ থাকোঁতে মই লাহৰিঘাট ব্লক কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ আৰু তেখেতৰ দিনত মই কুষ্টলি জিলা পৰিষদৰ সদস্য হিচাপেও নিৰ্বাচিত হৈ তেখেতৰ লগতে ৰাজনীতিত জড়িত হৈ আছিলোঁ তেখেতক মই এনেকুৱা দেখিছোঁ যে কোনোদিনেই তেখেতে ৰাজনীতি কৰিলেও কোনোদিন মিছাৰ আশ্ৰয় লোৱা নাছিল তেখেত এজন সৎ ৰাজনীতিবিদ আছিল নিষ্ঠাবান আৰু সমষ্টিৰ কাৰণে যিখিনি কৰিবলগীয়া তেখেতে সকলো সময়তেই চেষ্টা কৰিছিল আৰু তেখেত আজি আমাৰ মাজৰ পৰা বিদায় লোৱাত আমাৰ লাহৰিঘাটবাসীৰ বৃহৎ ক্ষতি হৈছে লাহৰিঘাটবাসীয়ে নহয় মৰিগাঁও জিলা বা অসমৰে সংখ্যালঘু তেখেত এজন